বন্ধু বান্ধৱীসকল এতিয়াতো ঠাণ্ডা দিন পৰিছে ন চানা খাবলৈ ঘুগুনি খাবলৈ বহুত বেছি মন যায় গতিকে সদায়নো মটৰৰ ঘুগুনি কেনেকৈ খাব আজি কাবুলী বুটৰ ঘুগুনিটো খুব ধুনীয়াকৈ কেনেকৈ বনায় তাৰে মই ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ এতিয়া বলক যাওঁ সেই ভিডিঅ'টোৰ মাজলৈ এয়া হৈছে কাবুলী বুটৰ ঘুগুনি বৰ সুন্দৰ দেখিবলৈ কালাৰটো দেখিছে কিমান ধুনীয়া লাগিছে এয়া অকণমান চাটনি নাইবা অকণমান চচৰ লগত টমেটো চচৰ লগত খাবলৈ বৰ ধুনীয়া ঠাণ্ডা দিনত ইয়াক অকণমান হ'লেও খাবলৈ মন যায় সকলোৰে হয়নে নহয় বাৰু কিবা এটা খাওঁ লাগিলে এনেকৈ আপোনালোকে বনাই খাব পাৰিব এয়া কিমান ধুনীয়া হৈছে এতিয়া মই এইটো যোৱা ৰাতি মই কাবুলী বুট দুমুঠি এনেকৈ তিয়াই থৈ দিছিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ মোহাৰি ধুই ল'ম ঘুগুনি খাই বেয়া পোৱা মানুহ নায়েই হয়নে নহয় আমাৰ গাঁৱত বিশেষকৈ ৰাস আৰু ভাওনা বা থিয়েটাৰ কিবাকিবি হ'লে ঘুগুনি খোৱা মানুহ ঘুগুনিৰ দোকানত মানুহ বেছি হয় আৰু ঘৰতো বনাই খাবলৈ বহুত বেছি ভাল লাগে মই প্ৰায়েই খাই থাকোঁ এতিয়া মই ধুনীয়াকৈ ধুই এইখিনি এটা কুকাৰত আকৌ দুবাৰ তিনিবাৰ ধুই লৈছোঁ তাৰ পাছত এটা জোখত কমকৈ পানী দি ল'ম এতিয়া খুব ধুনীয়াকৈ ধুই ল'ব লাগে যিহেতু ধূলি মাকতিও থাকে আৰু ধুই ল'লে চাফাও লাগে চাফা বস্তুবিলাক খায়ো ভাল লাগে ইফালে মই চাহপাত ফিটা চাহপাত সিজাই থৈছিলোঁ এনেকৈ চাহপাত কেইটামান সিজাই ৰঙা চাহপাত অলপ এনেকৈ দি দিব চেকি পেলাই এনেকৈ দি দিব লাগে তেতিয়া কালাৰটো বহুত বেছি ধুনীয়া হয় টেষ্টটোও ধুনীয়া হয় এয়া মই এনেকৈ চাহপাতখিনি দি লৈ ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ আৰু পানী অকণমান দিছোঁ তাতে অকণমান নিমখ দি দিছোঁ ইয়াতে এতিয়া কৰিবলগীয়া বহুত কাম আছে ইয়াত গৰম মছলা দিম শুকান জলকীয়া দিম তাৰপাছত আকৌ তেজপাত দিম জিৰা কেইটামানো দি দিছোঁ এয়া পাঁচফোৰণৰ পেকেট গোটেইটো দিব নালাগে আধা পেকেট দিব লাগে তাৰপাছত শুকান জলকীয়া ইয়াত তেজপাত দি ধুনীয়াকৈ 3-4টামান চিটি মাৰি ল'ম আপোনালোকে মন কৰিছে মই ইয়াত আলু দিয়া নাই আলু নিদিলেও হয় শুকান জলকীয়া দি দিছোঁ পানীটো জোখটো আপোনালোকে চাই ল'ব এনেকৈ আঙুলমান ওপৰত পানীটো দিব লাগে তাৰপাছত এইখিনি সাফৰখন মাৰি এয়া নিমখ দিছোঁ নিমখটো নিদিলে বুটৰ ভিতৰলৈ নিমখটো সোমাই নাযায় তেতিয়া খাই ইমান ভাল নালাগে তাৰপাছত মই গেছটো জ্বলাই ইয়াতে কুকাৰটো উঠাই দিলোঁ আৰু 3-4টামান চিটি মৰাই ল'লোঁ ইফালে মই আদা পিচি লৈছোঁ আদা নহৰু পেষ্ট কৰি লৈছোঁ তাৰপাছত এতিয়া মিক্সি জাৰটোত বিলাহী এটা কাটি দিম আপোনালোকে দুটাও দিব পাৰে বিলাহী এটা পিঁয়াজ এটা আৰু আদা পিচি লোৱা আদাখিনি মই ইয়াতে দি দিম খুন্দনাত খুন্দি লোৱা আদাখিনি দিম এটা পিঁয়াজ লৈছোঁ এয়া দেখিছে এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ব আপোনালোকে এনেকৈ মিক্সিত নহ'লে পটাটো পিচি ল'ব পাৰে মটৰৰ ঘুগুনিও এনেকৈ বনাব পাৰে আপোনালোকে এনেকৈ বনাই খাই চাবচোন বহুত বেছি ভাল লাগে আৰু ৰঙা বুটটো খাব পাৰি এনেকৈ তাৰপাছত মিক্সি জাৰটো মই এনেকৈ এইখিনি পেষ্ট কৰি ল'ম ধুনীয়াকৈ পেষ্ট কৰিম তাৰপাছত এই বুটখিনি যেতিয়া সিজিলে 3-4টা চিটি মৰাৰ পাছত বুটখিনি যেতিয়া সিজিলে গোটেই মছলাখিনি মই ইয়াৰ পৰা আঁতৰাই দিম আৰু পানীখিনিৰ পৰাও বুটখিনি বেলেগকৈ টুকি লৈ এবাৰ অকণমান পানী দি ধুনীয়াকৈ আউখালি ল'ম মানে বুটখিনি অকণমান পানীৰে ধুই ল'ম যাতে মছলাটো কাঢ়া নালাগে এতিয়া তেলখিনি গৰম হ'বলৈ দি তাতে জিৰা কেইটামান ফুটাই লৈছোঁ তেল দেখিছে মই কিমান দিছোঁ তাৰপাছত এই পেষ্টখিনি দি এতিয়া ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে ইহঁতে নিজৰ তেলটো এৰি নিদিয়ে তেতিয়ালৈকে মই ভাজি থাকিম আপোনালোকে চাই থাকক মই এইটো ডাঙৰকৈ দি দিছোঁ অলপ এইটো জোখটোৰ লগতে ঘুগুনিটো টেষ্টটো উঠিব এনেকৈ ঘূৰাই ফুলকৈ গেছটো দি এনেকৈ ঘূৰাই ভাজি থাকিব আকৌ ঢাকি দিব তাৰপাছত আকৌ ঘূৰাই ভাজি থাকিব এই দেখিছেনে নিজৰ তেল ওলাইছে তেলখিনি যেতিয়া ওলাব এই সিজোৱা কাবুলী বুটখিনি ইয়াতে ঢালি দিব
জলকীয়াকেইটা কিন্তু মই পেলাই দিয়া নাই, এনেকুৱা জলকীয়া খাই খুব ভাল পাওঁ। তেজপাত এনেকুৱা গৰম মছলাখিনি মই উলিয়াই পেলাই দিলোঁ। এইখিনি অলপ সময় ভাজিবলৈ দি যেতিয়া গ্ৰেভি হৈ আহিব তেতিয়া নমাই থৈ দিব আৰু খাবৰ হৈ যায়। তাৰপাছত ধনিয়া পাত কেইটামান ধুনীয়াকৈ কাটি ছটিয়াই দিব। আৰু এনেদৰে নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। নতুন নতুন ৰেচিপি লৈ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ দেই, বাই।